আজি যোৰহাটত অধিবক্তা আৰু আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত যোৰহাট বাৰ কাউন্সিলত এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি প্ৰদান কৰা ৰিণ্টু গোস্বামীক সম্বৰ্ধনা জনোৱাৰ লগতে বিশিষ্ট অধিবক্তা গভট লিডাৰ হিমন্ত কুমাৰ বৰঠাকুৰক উত্তৰ পূৰ্বাঞ্চলৰ বাৰ কাউন্সিলৰ সন্মানীয় সদস্য হিচাপে নিৰ্বাচিত হোৱা বাবেও আজি যোৰহাট বাৰ কাউন্সিলৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আমি এখন যোৰহাট উকিল সন্থাৰ সম্বৰ্ধনা সভা আমি অনুষ্ঠিত কৰিছিলোঁ, য'ত দুয়োজন সম্বৰ্ধিত ব্যক্তি ৰিণ্টু গোস্বামী আৰু হিমন্ত বৰঠাকুৰ ডাঙৰীয়া উপস্থিত আছিল। আৰু তেখেতসকলৰ যি দীঘলীয়া যি এই আইনৰ ছাত্ৰ হিচাপে যাত্ৰা জয়যাত্ৰা, সেই বিষয়ে তেখেতসকলে আমাক কিছু কথা অৱগত কৰে। আৰু আমি যোৰহাট উকিল সন্থাৰ আজি সভাপতি হিচাপে, আমি সম্পাদক হিচাপে আমি দায়িত্বত থকা সকলো ব্যক্তিয়ে তেখেতসকলৰ যি ব্যক্তিগত যিটো সুনাম, ব্যক্তিগত যিটো সন্মান, সেই কথাটো আমি যোৰহাট উকিল সন্থাৰ বাবে এটা সমূহীয়া এটা সন্মান প্ৰাপ্তি গৌৰৱৰ বিষয় হিচাপে আমি অনুভৱ কৰিছোঁ। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।